জনজাতীয় মুখ্যমন্ত্ৰীক খেদিব জনা হিমন্তই কেন্দ্ৰৰ পৰা বান সাহায্য আনিব নোৱাৰে। অসমৰ বানপানীক কৌতুকত পৰিণত কৰিব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানপানীত কিমানজন মানুহ মৃত্যু হলে, কিমান লাখ মানুহ ক্ষতিগ্ৰস্ত হলে অসমৰ বানপানী কোৱা হ'ব। গুজৰাট বা বিহাৰত ৭৮ জন লোক মৃত্যু হলে বানপানী সদৃশ পৰিস্থিতি নে ভয়াৱহ বান হ'ব? এই প্ৰশ্নৰ উত্তৰ আমাক লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি মুখ্যমন্ত্ৰী আছিলে। তেওঁ ক্লেং মাৰি কেনেকৈ মুখ্যমন্ত্ৰী হ'ব লাগে এই কৌশল খুব ভালকৈ জানে। কিন্তু অসমৰ বানপানী সমস্যাৰ কাৰণে কেনেকৈ কেন্দ্ৰৰ পৰা পইচা আনিব লাগে এই কৌশল কিন্তু তেওঁ নাজানে। এইদৰে অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে শিৱসাগৰ বিধায়ক তথা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে। এক সংবাদমেল পাতি অখিল গগৈয়ে কয় যে অসমৰ বানপানী সমাধান কৰিম বুলি কোৱা অমিত শ্বাহে অসমৰ ভয়াৱহ বানপানী সদৃশ পৰিস্থিতিৰ বুলি কৈ অপমানহে কৰিছে। বিধায়ক গগৈৰ মতে কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই, অসমৰ মুখ্যমন্ত্ৰীক ক্ষমতাৰ গজদন্ত মিটাৰত উঠি থাকি একেই মন্তব্য কৰা দেখা গৈছে বুলিও অভিযোগ কৰে অখিল গগৈয়ে। অহংকাৰৰ শীৰ্ষতম অৱস্থালৈ গৈ অসমৰ বানপানীক কৌতুক পৰিণত কৰিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে অসমলৈ বাহিৰৰ পৰা কোনো নাহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে এয়া বানপানী নহয়, বানপানী সদৃশ পৰিস্থিতিহে। কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই, আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনেও তেনেকুৱা দৃষ্টিভংগীৰে কথা কৈ আছে। অসমৰ মুখ্যমন্ত্ৰীজনে গজদন্ত মিটাৰত উঠি থাকে, গজদন্ত মিনাৰত, ক্ষমতাৰ গজদন্ত মিনাৰত উঠি থাকে। অহংকাৰৰ শীৰ্ষতম অৱস্থালৈ গৈ অসমৰ বানপানীটোক এনেকুৱা ধৰণে ওলাই কৰি দিছে, এনেকুৱা ধৰণৰ ধেমেলীয়া এটা কৌতুকত পৰিণত কৰিব খুজিছে, য'ত যেতিয়া অসমৰ মানুহে কৈছে যে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, তেখেতে কৈছে যে অসমক বানপানীক যদি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি দিওঁ তেতিয়াহ'লে অসমলৈ কোন মানুহ আহিব আৰু বাহিৰৰ পৰা। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ চেলেবু। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহৰ কথাত কোনো গভীৰতা নাই। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ অসংবেদনশীল, আৰু যিজন মানুহ অসমীয়াত যে কয় হিয়নিত হোৱা বুলি কয় যে, সেই হিয়নিত হোৱা এজন মানুহ। এটা জাতীয় দুৰ্যোগক লঘু কৰি দেখুওৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতাটোৱে বিজেপি চৰকাৰখনৰ প্ৰকৃত অহংকাৰ পৰিস্ফুট কৰিছে। উল্লেখ্য যে অসমত এইবাৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত চৰকাৰী তথ্যৰ মতে এইবাৰ বানত ৭৮ জন লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ বানপানীক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছিল। অমিত শ্বাহৰ সেই মন্তব্যই ৰাজ্যবাসীক ক্ষুব্ধ কৰি তোলাই নহয়, বানপীড়িত লোকসকলক অপমান কৰা বুলি মত পোষণ কৰিছে ৰাজ্যৰ সচেতন লোকে। ইয়াৰ সুৰতে সুৰ মিলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰক তুলাধনা দি অখিল গগৈয়ে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ লগতে অসমত উন্মুক্ত হৈ থকা ৫,০০০ কিলোমিটাৰ মাথাউৰি নিৰ্মাণৰ বাবে ৫০,০০০ কোটি টকা মোকলাই দিবলৈ দাবী জনায় অখিল গগৈয়ে। লগতে কেন্দ্ৰীয় বিজেপি চৰকাৰে অসম বানপানী পেকেজ প্ৰদান কৰাৰ নামত কেনেকৈ প্ৰতাৰণা কৰি আহিছে সেই তথ্য সবিস্তাৰে দাঙি ধৰে। কেন্দ্ৰীয় চৰকাৰে কিমান পইচা দিলে এই সময়খিনিত, যি সময়ত আমি কেন্দ্ৰীয় চৰকাৰে, আমাৰ অসম চৰকাৰে কৈছে যে আমাৰ খৰচ হৈছে, আমাৰ বানপানীত লোকচান হৈছে ২৭,১৩৫.৮৫ কোটি টকা। সেই সময়খিনিত অসম চৰকাৰক ২০১৬ চনত ১ পইচাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। বিচৰা পইচা দেই, মেমৰেণ্ডাম দি বিচৰা পইচা ১ পইচাও দিয়া নাই। ২০১৭ চনতো ১ পইচাও দিয়া নাই, ২০১৮-১৯তো ১ পইচাও দিয়া নাই, ২০১৯-২০তো ১ পইচাও দিয়া নাই। ২০২০-২১ত আমি বিচাৰিছিলোঁ ২,৬40.৮৭ কোটি টকা, আমি পালোঁ ৪৪.৩৭ কোটি টকা। ৪৪.৩৭ কোটি টকা। ২০২১-২২ত আমি বিচাৰিছিলোঁ ১,০৮৮.১৮ কোটি টকা, আমাক ১ পইচাও নিদিলে।
আৰু 2022-23 বৰ্ষত আমি বিচাৰিছিলোঁ 1309.50 কোটি টকা আৰু আমি পালোঁ 160.94 কোটি টকা। অৰ্থাৎ এইকেইটা বছৰত বিজেপি শাসনলৈ অহাৰ পাছত আমি বিচাৰিছিলোঁ 27,135.85 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে আমাক পইচা দিলে 205.31 লাখ টকা। মই ৰিপিট কৰিব লাগিব চাগে। মই সমগ্ৰ অসমৰ মানুহক জনাব খুজিছোঁ যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত যোৱা বছৰলৈকে 2022 চনলৈকে 2022-23 চনলৈকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া হিচাপ অনুসৰি বানপানীত আমাৰ ক্ষতি হৈছে 27,135.85 লাখ টকা। আৰু কেন্দ্ৰীয় চৰকাৰে এই হিচাপ অনুসৰি এই যিটো হিচাপ দিছোঁ এই হিচাপৰ পৰা আমাক এতিয়ালৈকে পইচা দিছে 205.31 লাখ টকা। ক'ত 27,000 কোটি টকা 27,135 কোটি টকাৰ ভিতৰত আমাক দিছে 205 কোটি টকা। এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। অসমক কেনেকৈ গণ্য কৰে। ইয়াৰ বিপৰীতে আমি দেখুৱাব খুজিছোঁ যে এই সময়খিনিত আমাৰ কিমান লোকচান হৈছে। 2016 বৰ্ষত আমাৰ মানুহ মৰিলে 36 জন, 2017 বৰ্ষত আমাৰ মানুহ মৰিলে 160 জন, 2018 বৰ্ষত আমাৰ মানুহ মৰিলে 53 জন, 2019 বৰ্ষত আমাৰ মানুহ মৰিলে বানপানীত 103 জন, 2020 চনত আমাৰ মানুহ মৰিলে 150 জন, 2021 চনত আমাৰ মানুহ মৰিলে 42 জন, 2022 চনত 181 জন আৰু 2023 চনত এইবাৰ 2023-24 বুলি ধৰিলোঁ এইটো 78 জন। আমাৰ এতিয়ালৈকে মানুহ মৰিলে 803 জন। 803 জন মানুহ মৰাৰ পাছত আমি পইচা পাইছোঁ 205.31 লাখ নহয় 205.31 লাখ টকা পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।